আপোনালোকে চাই আছে ISL 2024-25 পইণ্টছ টেবুল। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা আছে 29 জানুৱাৰী তাৰিখে। 28 জানুৱাৰী তাৰিখে পাঞ্জাৱ FC আৰু জামছেদপুৰৰ মাজত অনুষ্ঠিত হৈ যোৱা খেলখনত জামছেদপুৰে পাঞ্জাৱ FCক 2-1 গ'লৰ ব্যৱধানত হৰুৱায়। সেয়েহে আজিৰ পইণ্টছ টেবুল এনেধৰণৰ: 1 নম্বৰত আছে মোহন বাগান, 18 মেচ খেলিছে 40 পইণ্ট। 2 নম্বৰত আছে FC গোৱা, 17 মেচ খেলিছে 33 পইণ্ট। 3 নম্বৰত আছে জামছেদপুৰ, 17 মেচ খেলিছে 31 পইণ্ট। 4 নম্বৰত আছে বেংগালুৰু, 18 মেচ খেলিছে 28 পইণ্ট। 5 নম্বৰত আছে মুম্বাই চিটি, 17 মেচ খেলিছে 27 পইণ্ট। 6 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড, 17 মেচ খেলিছে 25 পইণ্ট। 7 নম্বৰত আছে উৰিষ্যা, 17 মেচ খেলিছে 24 পইণ্ট। 8 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 18 মেচ খেলিছে 21 পইণ্ট। 9 নম্বৰত আছে পাঞ্জাৱ FC, 16 মেচ খেলিছে 20 পইণ্ট। 10 নম্বৰত আছে চেন্নাইন FC, 18 মেচ খেলিছে 18 পইণ্ট। 11 নম্বৰত আছে ইষ্ট বেংগল, 17 মেচ খেলিছে 17 পইণ্ট। 12 নম্বৰত আছে হায়দৰাবাদ, 17 মেচ খেলিছে 13 পইণ্ট। আৰু 13 নম্বৰত আছে মহম্মদান, 17 মেচ খেলিছে 11 পইণ্ট। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 29 জানুৱাৰী তাৰিখে। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।